আজি আমি জাতীয় কংগ্ৰেছ দলে 2 নম্বৰ কামাৰগাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থী জহুৰা খাতুনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টো আমি 8 নম্বৰ খণ্ডত মুকলি কৰিলো। আৰু ইয়াতে দেখিছে ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি। ইয়াৰ পৰা ৰাইজে একদম 100% ভোট দিম বুলি আমাক নিশ্চিত দিছে। আৰু ইতিমধ্যে দেখিছে যে আমাৰ 7টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত ইতিমধ্যে আমি নিচুকাটো বিনা প্ৰতিদ্বন্দ্বিতাই কংগ্ৰেছ দলে জিকিছে। আৰু আমি আশা ৰাখিছো যে জহুৰা খাতুনৰ দ্বাৰা আমি কামাৰগাঁও পঞ্চায়তখনো আমি দখল কৰিবলৈ সক্ষম হ'ম। জহুৰা খাতুন কিন্তু অকল নামে নহয়, জহুৰা খাতুন এজন শিক্ষিত মহিলা। আজি কামাৰগাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ যিমানগৰাকী প্ৰাৰ্থী আছে সেই আটাইকেইগৰাকীৰ ভিতৰত কিন্তু জহুৰা খাতুন এজন শিক্ষিত ছোৱালী। আৰু শিক্ষিত মহিলাক আমি সমাজত কংগ্ৰেছ দলে সদায় আগস্থান দি আহিছে। আৰু সেইকাৰণে আমি জহুৰা খাতুনকো এইবাৰ কংগ্ৰেছ দলে টিকট দিছে। আৰু আমাৰ দেখিছে যিটো কংগ্ৰেছ দলৰ যিটো নিয়ম, সেই নিয়ম মানি আমি জহুৰা খাতুনক প্ৰাৰ্থিত্ব দিছো আৰু তাত ৰাইজে সহযোগ কৰিব। আৰু আমি ইতিমধ্যে আশাবাদী যে কামাৰগাঁও পঞ্চায়ত আমি এইবাৰো, যিহেতু আমাৰ পূৰ্বৰ বছৰো আমাৰ কামাৰগাঁও পঞ্চায়ত কংগ্ৰেছ দলৰ দখলতে আছিল, আমি এইবাৰো আমি কংগ্ৰেছ দলে দখল কৰিবলৈ সক্ষম হ'ম। আমাৰ যিহেতু দলত হিন্দু মুছলমান সকলোৱে উমৈহতীয়া ভোট দিয়ে। যোৱাবাৰ লোকসভাত আমি কামাৰগাঁও পঞ্চায়তত গোটেইকেইটা দলতকৈ আমি ভোট বেছি পাইছো। এইবাৰো আমি আশা কৰিছো আৰু নিশ্চিত যে আমি কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰিব পাৰিম। 2 নং বগৰীগুৰি জিলা পৰিষদৰ 3গৰাকী কেন্দ্ৰীয় আপোনালোকে কংগ্ৰেছ দলৰ পৰা এগৰাকী ইলেকশ্যন প্ৰদান কৰিছে, কেনেকুৱা সঁহাৰি পাইছে ৰাইজে? নাই, বগৰীগুৰি জিলা পৰিষদটো আমাৰ কংগ্ৰেছ দলৰ বিজয় নিশ্চিত, তাত কোনো দ্বিমত নাই। সেইটো আৰু যিমান নিৰ্দলীয় প্ৰাৰ্থী উঠিলেও সেইটো ৰাখিব নোৱাৰে। বগৰীগুৰি জিলা পৰিষদ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী বিজয় বুলি আপোনালোকে নিশ্চিতভাৱে ধৰি লওক। যোৱাকালি কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্লক বৰুৱা তেখেতে কংগ্ৰেছক তুলধৰা দিয়া পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ জাকিৰ হুছেইন চিকদাৰ বিধায়ক তেখেতকো তুলধৰা দিয়া পৰিলক্ষিত। তেখেতসকলে তুলা দিয়ে যে দাড়ি টুপি লুঙি ভোট নালাগে বুলি, কিন্তু যেতিয়া সময়ত নিৰ্বাচন আহে তেওঁলোকে বেছিকে ভোট খুজিব আহে। মাইনৰিটি এৰিয়াত তেওঁলোকে বেছিকে ভোট খুজিব আহে, কিন্তু তেওঁলোকে কিন্তু সময়ত যেতিয়া উজনি অসমত নিৰ্বাচন হয় তেতিয়া কিন্তু তেওঁলোকে কয় যে দাড়ি টুপিৰ আমাৰ ভোট নালাগে। যদি নালাগে তেতিয়াহ'লে তেওঁলোকে প্ৰাৰ্থীটো আগবঢ়াবই নালাগে। এইবিলাক এৰিয়াত তেওঁলোকে নিৰ্বাচনত প্ৰচাৰ কৰিব কিয় আহে? যেহেতু ভোট নালাগে বুলি কয়, এটা জনগোষ্ঠী বা এটা জাতিক উদ্দেশ্য কৰি যেতিয়া ভোট কয় তেতিয়াহ'লে সেই এৰিয়াত তেওঁলোকে ভোট খুজিবই নালাগে। কিয় ভোট খুজিব? আমি কিছু কথাত তেওঁলোকৰ গৰিহণা দিছো। তেওঁলোকে আমাৰ দলীয় চিম্বলটো লুঙি হ'ব কৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত এনেকুৱা কথা হবা নিদিয়ে। যিকোনো দলৰ সন্মানীয় প্ৰতীক এটা সন্মান কৰিব লাগে, সেইটো যি দলেই হওক। দল কাৰো ব্যক্তিকেন্দ্ৰিক নহয়। এটা দলৰ যেতিয়া প্ৰতীক, সেই প্ৰতীক চিহ্নটোক সকলোৱে সন্মান কৰা উচিত। সেই প্ৰতীক চিহ্নটোক হেয়মন্য কৰি কোৱা মুখ্যমন্ত্ৰীৰ কথাটো মই গৰিহণা দিছো। তাত বাহিৰে মই কথা আৰু নকওঁ। আলাইকুম ও নমস্কাৰ। মোৰ নাম জহুৰা খাতুন, গাঁও খুটনাবাৰী পাথাৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ 2 নং কামাৰগাঁও পঞ্চায়তৰ 8 নং খণ্ডৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী হিচাপে আপোনালোকৰ মাজলৈ আহিছো। সমূহ ৰাইজলৈ মোৰ আহ্বান, যাতে সকলোৱে হাতৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰে। এইখিনি কৈছো। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।